জীৱনৰ যাত্ৰাত আপোনাৰ কৰ্মবোৰ প্ৰেম আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হওক, ফলাফলৰ আকাংক্ষাৰ দ্বাৰা নহয়। যদি কোনো ঘটনাত মানুহৰ ভয়প্ৰাপ্ত হয়, তেনেহ'লে পৰাজয় হয়, আৰু যিজন চব হেৰাইও শান্ত থাকে, তেওঁ হ'ল বিজয়ী। সাগৰ হওক বা সংসাৰ, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰে, সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে। মানুহক সময়ৰ নিৰ্দেশিত পথত চলিব লাগে। যি বস্তু সহজতে ভাল কৰিব পাৰি, সেই বস্তুৰ প্ৰতি মানুহৰ মূল্যবোধ নাথাকে। শান্তি, কোমলতা, মৌনতা, আত্মসংযম আৰু বিশুদ্ধতা, এইবোৰেই মনৰ অনুশাসন। প্ৰেম দেখুৱাব নোৱাৰি, প্ৰেম অনুভৱ কৰিব পাৰি।